Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। আমি আৰম্ভ কৰিম সাইন্টিফিক নোটেশনৰ ওপৰত কেইটামান প্ৰেক্টিছ প্ৰব্লেম। So let us begin. Question number 1. তো ইয়াতে আমাক এটা নম্বৰ দিছে 8.235 into 10 to the power minus 4 আৰু আমাক কৈছে এইটোক ষ্টেণ্ডাৰ্ড ফৰ্মলৈ লৈ যাব লাগে। তো এতিয়া প্ৰথমতে আমি লিখি লওঁ নম্বৰটো 8.235 এতিয়া যেহেতু আমাৰ ইয়াৰ লগত মানে এই নাম্বাৰটোৰ লগত মাল্টিপ্লাই হৈছে 10 to the power minus 4 তো 10 to the power minus 4 মানে কি আমি ইয়াতে চাব লাগিব যে এই যোনটো এই আমাৰ ডেচিমেল পইণ্টটো আছে ই কৰিব মাইনাছ 4 থকাৰ কাৰণে ই যাব লেফ্ট চাইডে এতিয়া কিমান যাব তো সেইটো কাৰণে আমি এটা কাম কৰোঁ প্ৰথমতে অলপ বেছিকৈ জিৰ'জ দি লওঁ ঠিক আছে অলপ বেছিকৈ দি লওঁ এতিয়া মাইনাছ 4 মিনিংটো এইটো হ'ল ই ফ'ৰ মানে ডিজিট জাপ মাৰিব তো 8ৰ পৰা এটা লেফ্ট জাপ মাৰিলে 1 জাম্প 2 জাম্প 3 জাম্প 4 জাম্প তো তাৰ মানে এই ডেচিমেল পইণ্টটো ক'ত আহিব এইখিনিত আহিব তো তাৰমানে আমাৰ নম্বৰটো কি হ'ব 0.008235 অ'কে তো এইটো আমি এতিয়া নোট কৰি লওঁ তো আমাৰ হ'ব 0.000823 Okay. তো এইবাৰ কৈছে এক্সপ্ৰেছ দিছ নাম্বাৰ ইন চাইণ্টিফিক নোটেশ্যন তো ইয়াতে আমাক এটা নাম্বাৰ দিছে এই নাম্বাৰটোক চাইণ্টিফিক নোটেশ্যনত লিখিব দিছে অ'কে এতিয়া চাইণ্টিফিক নোটেশ্যন মানে কি হ'ব আমি যদি একচুৱেলি এই নাম্বাৰটো লিখোঁ 3868 000 তাৰমানে আমাৰ ডেচিমেল পইণ্টটো এইখিনিত আছে বাট আমি এই ডেচিমেল পইণ্টটো ক'ত আনিব লাগিব এইখিনিলৈ আনিব লাগিব এইখিনি মানে 3 আৰু 8ৰ মাজত আনিব লাগিব সেইটোহে আমাৰ তেতিয়া চাইণ্টিফিক নোটেশ্যন হ'ব তো আমি কিমান ডিজিট এইটো ইয়ালৈ আনিবলৈ কাৰণে আমি একচুৱেলি জানো ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগে এটা পাৰ্টিকুলাৰ নম্বৰেৰে যোনটো হৈছে 10 to the power মাইনাছ ছামথিং কিমান হ'ব এইটো তো আমি জানো ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 তো তাৰ মানে মাইনাছ 9ৰ লগত যদি আমি মাল্টিপ্লাই কৰিলোহেঁতেন 10 to the power মাইনাছ 9 তেতিয়া এইটো হৈ গ'লহেঁতেন 3.8 বাট এইটো নাই আমাৰ একচুৱেল কুৱেশ্যনটোতো এইটো নাই এইটো আমি নিজাকৈহে ইয়াতে দিছোঁ তো তাৰমানে কি হ'ব 10 to the power মাইনাছ 9ৰে কি হ'ব এইটো ডিভাইডো কৰিব লাগিব এইটো এক্সট্ৰা নম্বৰ বাট আমি জানো এতিয়া এইখিনিৰ পৰা এইখিনিলৈ এইটো কম্বাইন কৰি লিখিলোঁ অকল নিউমাৰেটৰ পাৰ্টটো তো এইটো কি দিব 3.868 ঠিক আছে জিৰ'খিনি বাকীখিনি জিৰ' নিলিখিলেও হৈ যাব ইনটু এতিয়া ইনটু একো লিখিব নালাগে বিকজ এইটোতো গুচিয়ে গ'ল ইনটু হ'ব 1 ডিভাইডেড বাই 10 to the power মাইনাছ 9 এতিয়া 10 to the power মাইনাছ 9টোক আমি নিউমাৰেটৰ লৈ আহিম তো 3.868 ইনটু 10 to the power কি হৈ যাব প্লাছ 9 হৈ যাব তো এইটোৱে হৈ যাব আমাৰ চাইণ্টিফিক নোটেশ্যন তো আমি পালোঁ 3.868 তাৰপিছত ইয়াৰ পৰা মাল্টিপ্লিকেশ্যন চিম্বলটো ল'ম এণ্ড আমি ল'ম 10 raised to the power 10 raised to the power আমাৰ থাকিব 9 আছিলে এবাৰ ভেৰিফাই কৰি লওঁ য়েছ 10 to the power 9 আছিলে অ'কে নেক্সট কুৱেশ্যন এক্সপ্ৰেছ দিছ নম্বৰ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম তো এই নম্বৰটোক আমি ষ্টেণ্ডাৰ্ড ফৰ্মলৈ লৈ যাব লাগিব তাৰমানে কি ইয়াতে এই ডেচিমেল পইণ্টটোত নাথাকিব আৰু এইটো জিৰ'ত কনভাৰ্ট কৰি পেলাই মানে 100 সেইটোত কনভাৰ্ট কৰি পেলাই ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব অ'কে চ' 2.456 আছে আৰু ইয়াতে আছে 10 to the power 11 মানে কি হৈ গ'ল 1 2 3 4 5 6 7 8 9 10 11 11টা জিৰ'জ আছে ইয়াতে এতিয়া আমি এটা কাম কৰোঁ প্ৰথমতে যিহেতু আমাক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব দিছে এই 0.456 মানে কি আছে ডেচিমেল পইণ্টৰ পিছত আমাৰ তিনিটা ডিজিট আছে 4 আছে 5 আছে 6 আছে মানে থাউজেণ্ডছলৈকে আছে তো এইটোকতো আমি এনেকুৱাকৈ লিখিব পাৰোঁ 2456 বাই 1000 একেই কথা হয় মাল্টিপ্লাইটো আমাৰ এইখিনি নম্বৰ 1 2 3 4 5 6 7 8 9 10 11 এতিয়া আমি তিনিটা গুচাই দিব লাগিব তিনিটা জিৰ' ইয়াৰ পৰা গুচালোঁ তিনিটা জিৰ' ইয়াৰ পৰা গুচালোঁ তো ইয়াতে কেইটা থাকিলে তো ইয়াতে আমাৰ 8 জিৰ'জ থাকিলে তিনিটাটো গুচাই দিলোঁ তো এইটো কি হ'ব 2 4 5 6 8টা জিৰ' লাগি যাব 1 2 3 4 5 6 7 8 তো এইটোৱে হৈ যাব আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত এতিয়া আমি এইটো লিখি দিওঁ 2 4 5 6 আৰু আমাৰ 8টা জিৰ' 1 2 3 4 5 6 7 8 অ'কে নেক্সট কুৱেশ্যন আমাক দিছে 52,000 এই নম্বৰটোক চাইণ্টিফিক নোটেশ্যনত লিখিব দিছে 52,000 মানে কি হৈছে থাউজেণ্ডছ মানে হৈছে 1/1000 এইটো হৈ যাব আমাৰ 52 ইনটু 10 to the power মাইনাছ 3 বিকজ এইটো কি হৈছে এইটোতো হৈছে আপোনাৰ 1 to the power 1 ডিভাইডেড বাই 10 to the power 3 বাট প্লাছ 3 মানে কি নিউমাৰেটৰ লৈ গ'লে 10 to the power মাইনাছ 3 হৈ যাব অ'কে বাট এইটো চাইণ্টিফিক নোটেশ্যনত অহা নাই চাইণ্টিফিক নোটেশ্যনৰ কাৰণে আমাক কি লাগিব ডেচিমেল পইণ্টৰ লেফ্ট চাইডে এটাই ডিজিট লাগে তাৰমানে আমাক 5 পইণ্ট ছামথিং লাগে আমাৰ তাত কি আছে 52 আছে আমাৰ ইয়াতে আছে এটা ডেচিমেল পইণ্ট এই ডেচিমেল পইণ্টক আমি একচুৱেলি 2ৰ সন্মুখত লৈ আনিব লাগিব তো এইটো কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ এটা 10 to the power মাইনাছ 1ৰে মাল্টিপ্লাই কৰি দিলে হৈ গ'ল
তো তাৰমানে এটুকটো আমি এনেকৈ লিখিব পাৰোঁ 52 ইনটু 10 to the power minus 3 আছে এটুক আমি যদি এনেকৈ লিখি লওঁ -1 -2 আমি অলপ rules of exponent লগাইছোঁ তো এইটো হৈ যাব 52 ইনটু 10 to the power -1 ইনটু 10 to the power -2 এইটোক স্প্লিট কৰি লিখিলোঁ কাৰণ এই দুটাক যদি মাল্টিপ্লাই কৰোঁ এই দুটাই দিব আমাক 5.2 আৰু এইফালে থাকি গ'ল 10 to the power -2 আহি গ'ল ন চাইণ্টিফিক ফৰ্মত তো আমাৰ আনচাৰ আহিব এতিয়া 5.2 multiplied to 10 raised to the power -2 okay next question এটুক সাইন্টিফিক নোটেশনত লৈ যাব কৈছে আমাৰ তাত আছে 0.5401 ঠিক আছে এতিয়া সাইন্টিফিক নোটেশনত লৈ যাব কাৰণে আমাৰ কি লাগিব দুটা ডিজিট লাগিব তাৰমানে ডেসিমেল পইণ্টৰ লেফট সাইডে এটা নম্বৰ এটা লাগিব সাম নম্বৰ আৰু এফালে যিমান নম্বৰ থাকে কোনো প্ৰবলেম বাট ডেসিমেল পইণ্টৰ সন্মুখত কিন্তু এটা নম্বৰ লাগিব তাৰমানে এটা 0 পইণ্ট আছে বাট একচুয়ালি আমি এটো 5 পইণ্ট সামথিংত লিখিব লাগিব ইয়াতে কি হৈছে তাৰমানে এই ডেসিমেল পইণ্টক আমি ইয়ালৈ লৈ আহিব লাগিব বাট আমি জানো এই নম্বৰটি ইয়ালৈ লৈ আহিবলৈ কাৰণে আমি কি কৰিব লাগিব একচুয়ালি 10 ৰ লগত মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহে ডেসিমেল পইণ্টটো আমাৰ কি হ'ব ৰাইট সাইডলৈ আহিব বাট 10 ৰ লগত যদি মাল্টিপ্লাই কৰিছো এটা এক্সট্ৰা নম্বৰ এটোটো কোৱেশ্চনত নাই ন 0.5401 হে আছে 10 টো আমি এক্সট্ৰা কৰি লৈছো 10 to the power 1 তো আমি 10 to the power 1 এৰে ডিভাইড কৰিবলৈ এক্সট্ৰা বাট ইয়াৰ সুবিধাটো কি হ'ল জাস্ট 0.5401 ইনটু 10 যদি নিউমাৰেটৰ পাৰ্টটো খালি চাওঁ এই দুটাৰ মাল্টিপ্লিকেশনে আমাক দিব 5.401 ঠিক আছে divided by থাকি গ'ল 10 to the power 1 এতিয়া এটো নিউমাৰেটৰলৈ লৈ আহো তো আমি পাম 5.401 into 10 to the power -1 তো আমাৰ আনসাৰ হৈ গ'ল 5.401 into 10 to the power -1 okay then we saw next question to know express this number in the standard form okay 5.301 দিছে into 10 to the power এটো standard formত লিখিব লাগে তো ইয়াতে কি আছে 0.301 আছে তো ডেসিমেল পইণ্টক আমি কোনফালে ৰাইট সাইডে লৈ যাম সো দ্যাট আমাৰ 5301 আহে এইখিনিত আমাৰ আনিব লাগে ডেসিমেল পইণ্ট তো কিটা ডিজিট আছে 1 2 3 তিনটা ডিজিট মানে 10 to the power 3 লগত মাল্টিপ্লাই কৰিব লাগিব তো হেতু আমি কি কৰিম ইয়াৰ পৰাই লৈ লম 10 to the power 3 plus 4 তো এটো গল আমাৰ 5.301 into 10 to the power 3 into 10 to the power 4 হৈ গল তো এই দুটাক মাল্টিপ্লাই যদি কৰি দিও এটো দিব আমাৰ 5301 আৰু 10 to the power 4 কি হৈ যাব চাৰিটা 0 লাগি যাব 1 2 3 4 এটো হৈ গল আমাৰ স্ট্যান্ডাৰ্ড ফৰ্মৰ তো আমি ইয়াতে লিখিম 5301 1 2 3 4 okay এটা আৰু এটা ফাইনাল কোৱেশ্চন কৰি লম এই নম্বৰটোক সাইন্টিফিক নোটেশনত লিখিব লাগে আমাক দিছে 763,000 তো 763,000 মানে আমি এটা ক'ব পাৰিম 10 to the power -3 তো ডেসিমেল পইণ্টটো একিনিত আছে একো নাই মানে একিনিত আছে আমি এটো 7 ৰ আৰু 6 ৰ মাজত আনিব লাগিব তো তাৰমানে কিমান জাপ মাৰিব লাগিব 2 তো আমি এনেকৈ লিখিম 763 10 to the power -3 আমি এনেকৈ লিখিব পাৰো ন -2 -1 একেই কথা 763 into 10 to the power -2 into 10 to the power -1 তো এতিয়া এই 10 to the power -2 লগত মাল্টিপ্লাই হোৱাৰ লগে লগে কি হ'ব 7.63 হৈ যাব আৰু এফালে আহিব 10 to the power -1 আহি গ'ল আমাৰ স্ট্যান্ডাৰ্ড ফৰ্মত তো আমি কম ইয়াতে 7.63 times 10 to the power -1 okay তো এইটো আছিল আমাৰ আজিৰ প্ৰেক্টিস সেশনটো য'ত আমি সাইন্টিফিক নোটেশনৰ ওপৰত কেইটামান নিউমেৰিকেল প্ৰবলেম সলভ কৰিলো তো আজিৰ সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলো so see you in the next session thank you